নমস্কাৰ বন্ধুসকল, SK ফাৰ্মিংলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি আহি পাই গ'লোঁ এখন এবাউট পোৱা ফাৰ্মলৈ। তেখেতে ছগুনা কোম্পানীৰ পৰা গ'ল্ড পাইছে আৰু এবাউট পাইছে। তাকে আমি আপোনালোকক দেখাম ভিডিঅ'টো কেনেকৈ হয় আৰু তেখেতৰ এই ফাৰ্মৰ অনাৰ সৈতে আমি কথা পাতিম। তে আহকচোন আমি তেখেতৰ সৈতে কথা পাতিম। আহক, প্ৰথমে আমি চৰাইখিনি চাই লওঁ। তেখেতৰ নেক্সট বেষ্টৰ চৰাইখিনি কেনেকুৱা অৱস্থা, কি হৈ আছে, সকলোখিনি আপোনালোকৰ আগত দেখাইছোঁ। আজি এয়া চৰাই 34 দিন হৈছে। মোটামুটি 34 দিনত 1 কেজি 800 এভাৰেজ আহিব লাগে। ভালে হৈ আছে বৰ্তমান। তেখেত ছগুনা কোম্পানীৰ সৈতে জড়িত হৈ আছে। ৰিজাল্ট ভালে দিছে, আপোনালোকক কৈছোঁৱে। তেখেতে এবাউট পাইছে, গ'ল্ড পাইছে। দেখাম আপোনালোকক তেখেতৰ এবাউট কেনেকুৱা হয়। পুৰস্কাৰ পাইছে ছগুনা কোম্পানীৰ পৰা, ভাল লাগিছে তেখেতৰ কাম দেখি। নিশ্চয় এইবাৰ ৰিজাল্ট বহুত ভাল হ'ব। বৰ্তমান আপোনালোকক তেখেতৰ ফাৰ্মৰ আজি 34 ডেজৰ চৰাই ব্ৰইলাৰখিনি দেখাই আছোঁ। কেনেকৈ হয় ক'ব সকলোৱে। চাইছে আৰু ঘৰটো চাওক, কি সুন্দৰ ঘৰ বনাইছে। চাওকচোন আপোনালোকে, খেৰ দিছে ওপৰত, খেৰ দিছে। খেৰৰ ঘৰ বিশেষকৈ বহুত ভাল। আৰু তেওঁ ছাইডত এইটোত পকী খুটা লগাইছে। এইবিলাক চব তামোল। চাওক কিমান ডাঙৰ ডাঙৰ তামোল লগাইছে। চাওক বম তামোলৰ খুটা দেখিছে। ঠিক আছে বন্ধুসকল, সকলো চৰাই আৰু ঘৰৰ দৃশ্যাংশটো আপোনাৰ লগত দেখালোঁ। আমি এতিয়া ফাৰ্মৰ অনাৰ সৈতে কথা পাতিম। তেখেতৰ কিছু মতামত আমি জানিবলৈ চেষ্টা কৰিম। তেখেতে কেনেকৈনো ইমান ধুনীয়াকৈ এখন ফাৰ্মত ইমান ধুনীয়া ৰিজাল্ট দিব পাৰিছে, এবাউট পাইছে, সোণৰ গ'ল্ড পাইছে। আহক, তাৰপিছত আমি ফাৰ্মৰ অনাৰ সৈতে কথা পাতিম। নমস্কাৰ দাদা, আপোনাৰ প্ৰথমে শুভ নামটো জনাব। সুজিত দাস। আপুনি কওকচোন, আপোনাৰ ফাৰ্মত যে ইমান ধুনীয়া এটা ৰিজাল্ট দিলে, আপুনি কেনেকুৱা এটা অনুভৱ হয় আপোনাৰ? কষ্ট কৰিব লাগিব। অৱহেলা কৰিলে কিন্তু কামটো নহয়। আপুনি যে এবাউট পালে, এবাউট পোৱাৰ পিছত আপোনাৰ মনটো কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ক'ব পাৰিছোঁ দুজনক যে মই সেই বেষ্টত আপোনাৰ কিমান পোৱালি আছিলে? তোমাৰ ইমানটোৱে 1600 পোৱালি। 1600 পোৱালিত আপুনি কিমানমান পইচা পাইছে আৰু এবাউটটো পাইছে যে আপোনাৰ কিমান মানে ভাল লাগেতো এনেকুৱা কিবা এটা বস্তু। গতিকে কেনেকুৱা ধৰণৰ এটা আপোনাৰ মনৰ মানে, আৰু আপুনি ফাৰ্মখনটো বনালে, খুব ধুনীয়া ফাৰ্ম বনাইছে, ভাল লাগিছে ফাৰ্মখন। সেইটো ক'ব লাগিব বিশেষকৈ। আপোনালোকেও চাব ফাৰ্মখন কিমান ধুনীয়া বনাইছে তেখেতে খুব ভালে পাইছে যে সোণৰ গ'ল্ড পাই গৈ যে তেখেতৰ এটা এবাউট পাইছে। ছগুনা অফিচৰ পৰা ডাঙৰ এটা এবাউট পাইছে। তেখেতে যে আগলৈও তেনেকুৱা এবাউট পাওক, সেইটো আমাৰ আশা বিশেষকৈ। আৰু আমি সকলো ফাৰ্মাই ভাল হোৱাটো আমি সকলোকে বিচাৰোঁ। কিয়নো এজন ফাৰ্মাৰ বহুত কষ্ট কৰি এখন ফাৰ্ম খোলা হয়। ফাৰ্মখনত বহুত নিয়ম নীতিৰ পৰা আদি কৰি বহুতখিনি কথা থাকে। যোনে ভালকৈ কৰিব পাৰিছে তেখেতৰ ৰিজাল্ট এনেকৈ এবাউট পোৱা ৰিজাল্টেই হ'ব। আপোনালোকে ভালকৈ ফাৰ্মবিলাক, যোনে নকৰক, ফাৰ্মবিলাক ধুনীয়াকৈ কৰক, ভালকৈ কৰক। কিহৰ কাৰণে ফাৰ্মবিলাক সদায় চাফ চিকুণ পৰিচালনা কৰি ৰাখিব লাগিব। আৰু যি অফিচৰ বা কোম্পানীৰ ফাৰ্ম কৰিলে অফিচৰ যি মেডিচিন সকলোখিনি দিয়া হয়, এই মেডিচিনবিলাক কোম্পানীৰ ছুপাৰভাইজাৰ আছে, তেখেতলোকৰ পৰা পৰামৰ্শ লৈ মানে মেডিচিনবিলাক খোৱালে নিশ্চয় ৰিজাল্ট ভাল হ'ব। কোনো ফাৰ্মৰ ৰিজাল্ট বেয়া নহয়। কেতিয়াবা হয় কিবা ডাঙৰ বেমাৰ এনেকুৱা কিবাকিবি আহি যায়। দাদা, এতিয়া আপোনাৰ বৰ্তমান ফাৰ্মৰ ৰিজাল্ট কেনেকুৱা হ'ব বুলি আপুনি আশা কৰে? ঠিকে আছে, বৰ্তমানটো ঠিকে আছে। ভাল লাগিলে মানে। আপুনি আগতে বৰ্তমান ক'ত আছিলে? ঘটনা এইটোৱে প্ৰথম
নিচিনা কোম্পানী নাই নাই, আপুনি ফাৰ্ম নোখোলাৰ আগত আপুনি ক'ত আছিলে? এয়া লগৰবিলাকৰ লগত অলপ শিকি কৰি আহিছোঁ আৰু ঠিক আছে, তেখেতে মানে নতুন ফাৰ্মটো সুখী আৰু আমাৰ চিনাকিয়ে পায়, খুব নিজৰ লগৰ বন্ধু নিচিনাই। বন্ধুসকল, আপোনালোকে দেখিলে তেখেতৰ ফাৰ্মত সুজিত দাস তেখেতৰ নাম। তেখেতৰ ফাৰ্মত চৰাই কিমান ধুনীয়া হৈ আছে আৰু কিমান ধুনীয়াকৈ ঘৰ চৰ বনাইছে, সেই ভিডিঅ'টো আপোনালোকে চাব সকলোৱে। আৰু ফাৰ্ম চাৰ্ম বনালে সদায় যিকোনো ফাৰ্ম বনাওক, আপোনালোকে যি বনাওক এবাৰে বনোৱা চিন্তা কৰিব। যদি ফাৰ্ম কিবা আপুনি যেন তেনে ফাৰ্মখন বনাই থওঁ বুলি ভাবিছে, কেইদিনমানতে পচি যাব, আকৌ আপোনাৰ খৰচ বাঢ়িব, আপুনি ফাৰ্মতে পাব পইচা কেইটামান, আপুনি আকৌ সেই পইচা তাত খৰচ কৰিব, মানে অসুবিধা হয়। সেইটো কাৰণে আপোনালোকে যি কৰে ভালকৈ কৰক, যাতে সকলোৱে ভাল ৰিজাল্ট দিব পাৰে, সকলোৱে ঠিকে থাকিব পাৰে। ঠিক আছে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব।